Good morning, everyone. Am I audible to all of you? Yes, ma'am. Good morning, ma'am. Good morning. So, আমি আজি ডিসকাস কৰিবলৈ গৈ আছো about Harappan civilization. মই আপোনালোকক কৈছিলো কালি ঠিক আছে আমাৰ এখন বিশেষ নদী আছে সেই নদীখন হৈছে সিন্ধু নদী ঠিক আছে বা ইন্দাস ঠিক আছে এই ইন্দাস নদীৰ পৰা উৎপত্তি হৈছে ইণ্ডিয়া শব্দটো ঠিক আছে আৰু হিন্দু নদীৰ পৰা উৎপত্তি হৈছে হিন্দু নদীৰ কাষত যি বাস কৰিছিলে তেখেতসকলক হিন্দু বুলি কোৱা হৈছিলে ঠিক আছে সো তেনেকৈ আমাৰ ধৰ্ম আৰু আমাৰ জেগাখনৰ নাম পৰিছে আৰু আপোনালোকক মই চাব কৈছিলো যে এই ইন্দাস নদীখনৰ উৎস ক'ত আছে জানেনে ইন্দাসৰ উৎস ক'ত আছে হিমালয়ান ৰেঞ্জতটো আছে ইণ্ডিয়াত আছে নে ক'ত আছে গম পাইনে চাইনা হয়নে সো আপোনালোকৰ কাৰণে যেতিয়া এইখন বহুত বেছি গুৰুত্বপূৰ্ণ এখন নদী ঠিক আছে গংগা ব্ৰহ্মপুত্ৰ যেনে ধৰণে আমাৰ কাৰণে গুৰুত্বপূৰ্ণ ঠিক আছে এই ইন্দাস নদীখনো আমাৰ কাৰণে বহুত বেছি গুৰুত্বপূৰ্ণ এই নদীখনৰ উৎপত্তি আমাৰ ক'ত হৈছে ঠিক আছে ক'ৰ পৰা ক'লৈ বৈ গৈছে ঠিক আছে আৰু ক'ত গৈ পৰিছে গৈ ওকে তাৰ সেইখিনি আপোনালোকে চাব লাগিব আৰু এই নদীখনৰ পৰাই আকৌ কি শব্দ উৎপত্তি হৈছে জানেনে পঞ্জাব কিয় জানেনে Indus and its 5 tributaries পাঁচখন নদীক একেলগে এই পাঁচখন নদীৰ ওচৰত যি ৰাজ্য আছিল তাক কি বুলি কোৱা হৈছিল পাঞ্জাব ঠিক আছে পাঁচখন নদীৰ ওচৰত থকাৰ কাৰণে সেইকাৰণে পাঞ্জাব আমি পাকিস্তানতো দেখিবলৈ পাওঁ পাঞ্জাব আমি ভাৰতবৰ্ষতো দেখিবলৈ পাওঁ ঠিক আছে এতিয়া আপোনালোকৰ কাৰণে এটা গুৰুত্বপূৰ্ণ কথা চালেনে ক'ত আছে সোৰ্সটো ক'ত আছে মেম বোকাইছো গ্লেছিয়াৰ বুলি কৈছে ক'ত আছে কৈলাশ ক'ত আছে টিবেটান প্ৰভিন্সত আছে হয়নে সো চাইনাতে হ'ব সো এতিয়া আপোনালোকে এটা ইম্পৰ্টেন্ট বস্তু আপোনালোকক কওঁ যে আপোনালোকে যেতিয়া পুৰণি সভ্যতাবিলাক চাব যেতিয়া দেখিবলৈ পাব যে প্ৰায় নদীৰ কাষত এই সভ্যতাবিলাকৰ মানে সভ্যতাবিলাক পোৱা গৈছিলে যেনেকৈ টিগ্ৰিছ নদী আৰু ইউফ্ৰেটছ নদী তাৰ কাষত আমি এখন সভ্যতা পাইছিলো তাক কোৱা হৈছিল মেছোপটামিয়া ঠিক আছে মেছোপটামিয়া বৰ্তমান সময়ৰ ইৰাকত আছে ঠিক আছে সেই একেই সময়তে আমাৰ ভাৰতবৰ্ষ বৰ্তমান সময়ত পাকিস্তান কিছু অংশ আফগানিস্তান ঠিক আছে ইৰাণ পাকিস্তান ইৰাণ বৰ্ডাৰত আমাৰ এইখিনি অঞ্চলক আমি কি সিভিলাইজেশন বুলি কওঁ ইন্দাস ভ্যালি সিভিলাইজেশন কাৰণ কি এই ইন্দাস নৈ পাৰত হোৱা এটা সভ্যতা ঠিক আছে এটা বহুত গুৰুত্বপূৰ্ণ কথা যে এই নদীবিলাকৰ সাইডতনো এই সভ্যতাবিলাক কিয় মানে ঠাই পাইছিলে বা কিয় উঠি আহিছিলে জানেনে মেম প্ৰথম কথা পানীৰ কাৰণে পানীটো বহুত ইম্পৰ্টেন্ট পানীটোৱে আমাক এটা বহুত ডাঙৰ ৰিসোৰ্স দিয়ে মানে এটোৰ পৰা আমি বহুত কাম কৰিবলৈ আমাৰ সুবিধা হয় থাকিবলৈ সুবিধা আৰু কিহৰ কাৰণে সুবিধা কওকচোন ট্ৰান্সপোৰ্টেশন আৰু খেতিৰ কাৰণে ভেৰি গুড খেতিৰ কাৰণে মানে এগ্ৰিকালচাৰৰ কাৰণে ৰাইট তেতিয়াতো আমাৰ আটাইতকৈ বেছি এতিয়াও আমাৰ দেশখন কৃষি প্ৰধানে হৈ আছে হয়নে সো এগ্ৰিকালচাৰ যেতিয়া ভাল হৈছিলে ঠিক আছে নদীৰ ওচৰতে থকাৰ কাৰণে নদীৰ কাষত থকাৰ কাৰণে নদী কি লৈ আহে সিল্ট হয়নে সিল্ট লৈ আহে পলস মাটি লৈ আহে এই সিল্ট পলস মাটিত খেতি ভাল হয়নে হয় তাত বহুত নিউট্ৰিয়েন্টস থাকে এই পলস মাটিত বেছি ভাল খেতি হোৱাৰ কাৰণে আমাৰ ভাল খেতি হলে আমাৰ ওচৰত সাৰপ্লাস থাকিবনে হয়নে সাৰপ্লাস থাকিলেহে আমাৰ ওচৰত বেপাৰ বাণিজ্য কৰাৰ আমাৰ সুবিধাটো থাকিব হয়নে সাৰপ্লাস নাথাকিলে জানো আমি বেপাৰ কৰিব পাৰিম আমাৰ নিজৰে যদি খাবলৈ নাই আমি বেলেগক কেনেকৈ বিক্ৰী কৰিম ধৰি লওক আপোনাৰ ওচৰত চাউল এবেগ আছে আপুনি খাদিন আপোনাৰ বছৰটোলে জুৰেহে সেই চাউল বেগটোৱে ঠিক আছে আপুনি সেইটো জানো বেলেগক দিব পাৰিব টকা দিলেও আপুনি দিব নোৱাৰিব কাৰণ কি এটা আমি খাব কি ৰাইট সো আমাৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ হৈছে সাৰপ্লাস এই সাৰপ্লাস হলেহে আমি বেপাৰ
ইত্যাদি কৰিব পাৰো আৰু বেপাৰ বাণিজ্য য'ত ভাল হয় তাতে আমি উভয় নদী য'ত হয় সাৰপ্লাস মানে কি উভয় নদী এবান্ডেন্স যেতিয়া হয় তেতিয়া আমি দেখিবলৈ পাওঁ চহকী হোৱা হয়নে নহয় বেছিকে কাম কৰিলে বেছিকৈ আমাৰ উভয় নদী হলে আমি চহকী হওঁ মানে চহকী হলে আমাৰ অৰ্থনীতিটো ভাল হয়নে হয় আপোনাৰ ওচৰত পইচা যদি থাকে তেতিয়াহে আপুনি ভালকৈ খোৱা বোৱা কৰিব হয়নে পিন্ধা উৰা কৰিব ক্লথিং কৰিব হয়নে শেল্টাৰ আপোনাৰ ভালকে আপুনি ঘৰটো বনাব পাৰিব ৰ'দ বতাহৰ পৰা বাচিবৰ কাৰণে হয়নে আজিৰ দিনত এডুকেশ্যন হেল্থ ইত্যাদি ইত্যাদি ঠিক আছে সো এই গোটেইখিনি আমি কৰিব পাৰিম যেতিয়া আমাৰ ওচৰত এই মূল্যটো থাকিব মূল্যটো আমি ক'ৰ পৰা জেনেৰেট কৰো সেইটো আমাৰ কাৰণে আজিৰ দিনত বহুতকেইটা মূল্য জেনেৰেট কৰা আমাৰ বহুতকেইটা সুবিধা আহি গৈছে হয়নে এতিয়া মই যেনেকৈ টিচিং কৰি আছো ইয়াৰ পৰা মূল্য জেনেৰেট হৈছে আপোনালোকে কাইলৈ সাৰ্ভিস দিব গভৰ্ণমেণ্টক হয়নে এই সাৰ্ভিসৰ বিনিময়ত আপুনি যি সেৱা আগবঢ়াব তাৰ বিনিময়ত আপুনি পইচা পাব হয়নে মূল্য পাব আৰু আপুনি ট্ৰেড কৰি মূল্য পাব পাৰে হয়নে আপোনাৰ ওচৰত যদি কিবা সাৰপ্লাস আছে আপোনাৰ ওচৰত কিবা যদি মূল্যৱান বস্তু আছে সেইটো যাক লাগে তাক দি পেলাই আপুনি পাব পাৰে হয়নে আৰু মেনুফেকচাৰিং যদি আপুনি এনেকুৱা বস্তু উৎপত্তি কৰিছে ঠিক আছে যেনেকৈ আমাৰ অসমত কি হয় চাহ আৰু কাহ তাৰপিছত খাৰুৱা তেল তাৰপিছত বাঁহ বেতৰ বস্তু ঠিক আছে হ্যান্ডলুম ইত্যাদি বস্তু ঠিক আছে এগ্ৰিকালচাৰৰো আমাৰ আছে মেনুফেকচাৰিং ফুড প্ৰসেসিং ঠিক আছে এইবিলাক কৰি পেলাই আমি অৰ্থ উলিয়াব পাৰো ঠিক আছে এই অৰ্থটোৰ দ্বাৰা বহুতখিনি কাম সম্পন্ন হয় ঠিক আছে এই অৰ্থ থাকিলেহে আমাৰ কালচাৰটো ধৰি ৰখাটো সুবিধা হয় হয়নে হয়নে নহয় কাৰণ কি কালচাৰটো আমি যেতিয়া বিহু মেলা এখন পাতিছে আপোনাৰ চুবুৰীটোত তেনেহলে অৰ্থৰ প্ৰয়োজন আছে নে অৰ্থ থাকিলেহে আছে আপুনি বিহু মেলাখন পাতিব পাৰিব হয়নে বা তেনেকুৱা ধৰণৰ কথা এতিয়া আমাৰ এই ইণ্ডাছ ভেলী চিভিলাইজেশ্যনটো আমাৰ কাৰণে এইটো কাৰণে গুৰুত্বপূৰ্ণ আৰু সদায় আপোনালোকে UPSC APSC ঠিক আছে অন্যান্য বিভিন্ন পৰীক্ষাত এইটো কাৰণে প্ৰশ্ন সোধা হয় কাৰণ কি এটা ইমান পুৰণি সভ্যতা আপোনালোকে চাব কিমান পুৰণি আছিলে 2500 BC এইটো সেই সময়ত আছিল 2500 BC ভাবি চাওচোন এতিয়াৰ পৰা কিমান দূৰত কিমান পুৰণি হয়নে আমাৰ 10 বছৰ আগৰ কথা ভাবিলেই পুৰণি যেন লাগে কিমান পুৰণি কিন্তু এই পুৰণি অঞ্চলত আমি ইমান বেছি টেকনলজিক্যাল এডভান্সমেন্ট আমি দেখিবলৈ পাওঁ যে আমাক আচৰিত লাগে ঠিক আছে আৰু এই হিষ্ট্ৰীটো যেতিয়া আমি পঢ়ো তেতিয়া আমাৰ এইটো অনুভৱ হয় যে আমাৰ দেশতে এনেকুৱা এখন সভ্যতা আছিলে যি একেবাৰে গোটেই বিশ্ববাসীক আশ্চৰ্যচকিত কৰি তুলিছিলে ঠিক আছে সো তাৰ পৰা আমি অনুপ্ৰেৰণা পাওঁ তাৰ পৰা শিকিবলগীয়া বহুত আছে টাউন প্ল্যানিঙৰ পৰা ইত্যাদি কৰি যেতিয়া আৰবানাইজেশ্যন হ'ল যে উভয় নদী হলে আৰবানাইজেশ্যন হ'ব হয়নে নহয় উভয় নদী হলেহে সাৰপ্লাস হলেহে ট্ৰেড হ'ব হয়নে সাৰপ্লাস হলেহে আমি সেইটো বেপাৰ কৰিব পাৰিম বাণিজ্য হ'ব ঠিক আছে বেপাৰ বাণিজ্য ইত্যাদি হ'ব আৰু এইটো হলেহে আমাৰ আৰবানাইজেশ্যন হ'ব আৰবানাইজেশ্যন মানে হৈছে আৰবান এৰিয়াত আপুনি মাৰ্কেটছ দেখিবলৈ পাব মানে সাৰপ্লাস হলেহে ট্ৰেড হবৰ কাৰণে মাৰ্কেটছ ডেভেলপ হয় আৰু মাৰ্কেট থকা এৰিয়া বিলাকক আমি য'ত জনবসতি বেছি ঠিক আছে মানুহে বেপাৰ আজাৰ বেছিকৈ কৰে তেনেকুৱা এৰিয়া বিলাকে আমি আৰবান বুলি নকওঁ জানো গুৱাহাটীখন এখন আৰবান এৰিয়া হয়নে কাৰণ কি ইয়াত বেপাৰ ইত্যাদি বেছি ঠিক আছে জনবসতি বেছি সাৰ্ভিসেছ আপুনি বেছিকৈ পায় আপুনি সৰু এখন টাউনত বা আপুনি গাঁও অঞ্চলত কিমান বেছি ৰেষ্টুৰেণ্টছ নেদেখিবও পাৰে হয়নে আজি আপোনাৰ যিয়ে খাবলৈ মন গৈছে তাৰ গোটেইখিনি সুবিধা আপুনি গুৱাহাটীত পাব হয়নে কাৰণ কি বেলেগ বেলেগ সাৰ্ভিস কেনেকৈ দিওঁ সেইটো কথা চিন্তা কৰা হয় আৰু মানুহে সেইদৰে নিজৰ বিপণী খোলে আৰু আৰবানাইজেশ্যনত পাৰ্ট লয় ঠিক আছে সেই ধৰণৰ এটা আৰবানাইজেশ্যনৰ কনসেপ্ট আমি দেখিবলৈ পাইছিলো হৰপ্পন চিভিলাইজেশ্যনত ঠিক আছে যে ইমান ধুনীয়াকৈ টাউন প্ল্যানিং কৰা হৈছিলে যে পানী ক'ৰ পৰা বৈ যাব কলৈ ঠিক আছে নলাবিলাক কিমান ধুনীয়াকৈ ঢকা হ'ব ঠিক আছে ঘৰবিলাক কেনেকৈ প্ল্যান কৰা হ'ব ঠিক আছে কিহৰ পিছত কোনটো ঘৰ থাকিব কোনে ক'ত বাস কৰিব পুৰা ধুনীয়াকৈ প্ল্যান আমাৰ গুৱাহাটীখন ইমান ধুনীয়াকৈ প্ল্যান হয়নে আমাৰ গুৱাহাটীখন হেনেকৈ ইমান ধুনীয়াকৈ প্ল্যান নোহোৱাৰ কাৰণে আমি বিভিন্ন এটা সমস্যাত ভুগো প্ল্যান হোৱা হলে প্ল্যানটো যদি ভাল হ'ল থাকে তেতিয়া আমাৰ ট্ৰাফিক ভাল হ'লহেঁতেন নে কেগৰ এটা বিশেষ ৰিপৰ্ট বহুত ৰিসেন্টলি পাবলিশ হৈছে সেইটোত কৈছে যে আমাৰ গুৱাহাটীৰ সলিড ওয়েষ্ট মেনেজমেন্ট একেবাৰে নাই ঠিক আছে কিন্তু সেই তেতিয়া হৰপ্পান চিভিলাইজেশ্যনত কভাৰ্ড
আমি ড্ৰেইনছ দেখিবলৈ পাইছিলো আশ্চৰ্যকৰ কথা নহয় নে সেই তেতিয়া ভাবি চাওকচোন আজিৰ দিনতে আমাৰ ড্ৰেইনছ কিমান খোলাকে আছে তাৰ পৰা কিমান বেমাৰ ইত্যাদি হয় হয়নে সো ইমান ধুনীয়া এটা প্লেনিং কৰা এখন মানে সভ্যতা আমি দেখিবলৈ পাইছো আমাৰ ভাৰতবৰ্ষতে আৰু লগৰ ওচৰ চুবুৰীয়া দেশসমূহত কাৰণ কি এটা সময়ত ভাৰতবৰ্ষ বুলি ক'লে এই গোটেইখিনি জেগা সোমাই পৰিছিলে ব্ৰিটিছ অহাৰ পিছতে পাকিস্তানৰ জন্ম হয় ঠিক আছে কিন্তু এটা সময়ত যেতিয়া ধৰি লওক অশোক আছিলে তেতিয়াওতো আফগানিস্তানলৈকে আমাৰ ভাৰতবৰ্ষ আছিলে হয়নে সো সেই ভাৰতবৰ্ষখনত এনেকুৱা এখন সভ্যতা মানে ঠাই পাইছিলে ঠিক আছে এই সভ্যতাখনক ইণ্ডাছ ভেলী চিভিলাইজেশ্যন বুলি এইটো কাৰণে কোৱা হয় কাৰণ কি ইণ্ডাছ নদীৰ পাৰত হোৱা উঠি অহা এখন চিভিলাইজেশ্যন এখন সভ্যতা আৰু লগতে হাৰাপ্পান চিভিলাইজেশ্যন বুলিও কোৱা হয় কিয় কোৱা হয় এই সভ্যতাখন ঠিক আছে এটা সময়ত একেবাৰে বিলুপ্ত হৈ গৈছিলে ঠিক আছে তাৰ পিছত এইখন মাটিৰ তলত পুত খাই গ'ল এটা সময়ৰ কালছোৱাত মানে ভাবি চাওকচোন এটা সময়ত ইমান মানে তাৰ জখ আছিলে ইমান ধুনীয়া এখন ৰাজ্য আছিলে ৰাজধানী আছিলে মেবি কিন্তু এটা সময়ৰ যেতিয়া ফুট বাগৰিলে এই হাৰাপ্পান চিভিলাইজেশ্যনখন মাটিৰ তলত আমাৰ পুত খাই গ'ল তেতিয়া আমি মাটিৰ তলত পুত খোৱা বস্তুবিলাকক খনন কাৰ্যৰে আমি আৱিষ্কাৰ কৰা হ'ল ঠিক আছে সো সেই খনন কাৰ্যৰে যদি আৱিষ্কাৰ হ'ল তেতিয়া হাৰাপ্পা বুলি এখন বিশেষ চিটি এতিয়া হাৰাপ্পান চিভিলাইজেশ্যন বা ইণ্ডাছ ভেলী চিভিলাইজেশ্যন বহুত কেইখন চিটিজ আছে ঠিক আছে তাৰে ভিতৰত এখন নগৰ ইয়াৰে ভিতৰত সভ্যতাটো বহুত ডাঙৰ এখন সভ্যতা ঠিক আছে তাৰে ভিতৰত হাৰাপ্পান চিটিখন যিহেতু আটাইতকৈ সোনকালে আটাইতকৈ প্ৰথম এক্সকাভেট কৰি উলিওৱা হ'ল এক্সকাভেট মানে খনন কাৰ্য কৰি উলিওৱা হ'ল সেইটো কাৰণে আমি হাৰাপ্পান চিভিলাইজেশ্যন বুলিও কওঁ বুজি পাইছে সো ইয়াক এক্সকাভেট কৰা হৈছিলে 1921ত কিমান ৰিসেন্ট দেখিছেনে কিমান পুৰণি এখন সভ্যতা কিন্তু কিমান ৰিসেন্টলিহে ইয়াক আৱিষ্কাৰ কৰা হৈছে দেখি পোৱা গৈছে ঠিক আছে সো এইটো সম্ভৱ হ'ব পাৰে ন কেতিয়াবা আমাৰ অসমৰ তলতো আমি যদি খনন কাৰ্য কৰি এনেকুৱা এখন ধুনীয়া দেশ মানে এটা সময় সভ্যতা মেবি পাব পৰা যায় ঠিক আছে আমিতো ক'ব নোৱাৰো ঠিক আছে সো যদি আজিৰ দিনত এক্সকাভেট কৰা হয় তেনেহলে আমি কম আজি ডিস্কভাৰ হৈছে ঠিক আছে ঠিক তেনেধৰণে 1921ত এক্সকাভেট কৰা হ'ল সেইকাৰণে সেই তেতিয়া ডিস্কভাৰ হৈছে আৱিষ্কাৰ হৈছিলে বুলি কোৱা হয় ঠিক আছে এতিয়া এই মেপখন চাওক আপোনালোকে এই মেপখন দেখিছেনে আপোনালোকে এই মেপখনত দেখুওৱা হৈছে আমাৰ হাৰাপ্পান চিভিলাইজেশ্যনখন কিমান বিস্তাৰভাৱে বিস্তৃত হৈ পেলাই কিমান জেগাত আমি ইয়াৰ চিটিজ বিলাক টাউনছ বিলাক দেখিবলৈ পাইছিলো ইয়াত দেখিছেনে আপোনালোকে ৱেষ্টাৰ্ণ মোষ্ট ইয়াত আপোনালোকে পাকিস্তান ইৰাণ বৰ্ডাৰলৈকে ঠিক আছে এইফালে আপোনালোকে চাব আমাৰ ইউপি আৰু এইফালে নৰ্থত জম্মু এণ্ড কাশ্মীৰ ঠিক আছে আৰু এইফালে মহাৰাষ্ট্ৰ এইফালৰলৈকে আমাৰ গোটেই নৰ্থ ৱেষ্ট ইষ্ট সাউথ ঠিক আছে এইফালে গোটেই আপোনালোকে বেলেগ এই নামবিলাক পাব টাউন চিটিজ বিলাক পাব এতিয়া আপোনালোকৰ প্ৰশ্ন আহে কোৱেশ্চনছ আহে যে এইখন পাৰ্টিকুলাৰ টাউন কোড আছে ঠিক আছে ফৰ এক্সাম্পল কালিবাংগান কোড আছে ইয়াত কি পোৱা গৈছিলে ঠিক আছে যেতিয়া খনন কাৰ্য চলোৱা হয় তাত বিশেষ সামগ্ৰী পোৱা যায় আৰু সেই সামগ্ৰীবিলাকৰ বৈশিষ্ট্য থাকে ঠিক আছে আৰু প্ৰত্যেকখন টাউনতে বিশেষ কিছু সামগ্ৰী পোৱা গৈছিলে ঠিক আছে সেই বিশেষ সামগ্ৰীবিলাকৰ কথা আপোনালোকক সোধা হয় কোড আছে সোধা হয় কি সামগ্ৰী পোৱা গৈছিলে কথা সোধা হয় তাৰ বৈশিষ্ট্য কি আছিলে সেয়া সোধা হয় ঠিক আছে সো এই মেপখন আপোনালোকে ভালদৰে চাব ওকে এতিয়া ইয়াত আমি কি দেখিবলৈ পাওঁ জানেনে কিয় আমাক ইমান আশ্চৰ্যকৰ হৈ উঠে এই হাৰাপ্পান চিভিলাইজেশ্যনখন কাৰণ কি ইয়াত বহুত ধুনীয়া প্লেনিং আমি দেখিবলৈ পাওঁ যেটো আমি গুৱাহাটীত দেখিবলৈ নাপাওঁ ঠিক আছে ইভেন দিল্লী নিচিনা চহৰত দেখিবলৈ নাপাওঁ ভাল প্লেনিং ঠিক আছে কিন্তু হাৰাপ্পান চিভিলাইজেশ্যনত ইণ্ডাছ ভেলী চিভিলাইজেশ্যন আমি ধুনীয়া প্লেনিং দেখিবলৈ পাওঁ গ্ৰিড লাইক চিটিজ গ্ৰিড মানে কি গ্ৰিড মানে হৈছে কেতিয়াবা আপোনালোকে ফোন কেমেৰা ইউজ কৰিলে এনেকুৱা ধৰণৰ দেখে নহয় মানে সো গ্ৰিড টাইপত প্ল্যান কৰা হৈছে কিমান ধুনীয়াকৈ প্ল্যান কৰা হৈছিল আপোনালোকে ভাবক যে ইয়াত কি থাকিব ঠিক আছে আৰু এডভান্স ড্ৰেইনেজ এণ্ড স্যানিটেশন সিস্টেমছ কিমান গুৰুত্ব আৰোপ কৰা হৈছিল আজিৰ দিনত আমাক বৰ্হি দেশবিলাকে বহুতে হাঁহে যে আমাৰ ইণ্ডিয়াখন বোলে বহুত লেতেৰা সফা নহয় কিন্তু এই সভ্যতাটোৱে আমাক এইটো দৰ্শায় যে কি সময়তে সাফ চিকুণতাৰ ওপৰত ভাল সফা চিকুণতাৰ আৰু
স্যানিটেশনৰ ওপৰত ঠিক আছে কিমান গুৰুত্ব দিয়া হৈছে ঠিক আছে আৰু এই হাৰাপ্পান সিভিলাইজেশন ইন্দাস ভ্যালি সিভিলাইজেশনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দুখন আৰবান সেন্টাৰ বা দুখন সিটিজ আমি পাওঁ এখন হৈছে হাৰাপ্পা আৰু দ্বিতীয়খন হৈছে মহেঞ্জোদাৰো ঠিক আছে আপোনালোকে মহেঞ্জোদাৰো বুলি সাৰ্চ কৰিলে এখন মুভি ওলাই আহিব ঋতিক ৰোশনৰ মানে সো এই দুখন আছিলে ইম্পৰ্টেন্ট দুখন টাউন আৰু ইয়াৰ লগে লগে আমি আৰু কি পাইছিলো জানেনে তাতে যেতিয়া খনন কাৰ্য চলোৱা হয় টাউনস ডিসকভাৰ হৈ উঠিছিল ঠিক আছে যে ইয়াত এখন টাউন হৈছিল বুলি আমি কল্পনা কৰিব পাৰো ঠিক আছে তাৰ লগে লগে আমি ডিসকভাৰ হৈছিল এই ধৰণৰ কিছুমান সিল সিল আপোনালোকে কেতিয়া ব্যৱহাৰ কৰা দেখিছেনে আপোনালোকে অফিচাৰ হোৱাৰ লগে লগে আপোনালোকৰ একোটা সিল আপোনালোকে পাবনে এক্সিকিউটিভ মেজিস্ট্ৰেট কাম এসিস্ট্যান্ট কমিশনাৰ ঠিক আছে তেনেকুৱা ধৰণৰ আপোনালোকে এখন সিল পাব এনেকে ষ্টাম্পটো লগাই দিব তো সিলটো কিয় দিয়া হ'ব আপোনালোকক সিলটো কি দেখাব আপোনাৰ সিলটো মই ইউজ কৰিব পাৰিম নে নোৱাৰো মই হেতু পজিশনত নাই মই হে পজিশনটোৰ ওপৰত ডিজাইন কৰিছো মানে সো মই হেতু নোৱাৰো কাৰণ কি হে সিলটোৱে কাক বুজায় কি বুজায় অথৰিটি বুজায় ঠিক আছে হে সিলটো অথৰিটি বুজায় আৰু কোৰ পৰা আহিছে সিটিখন ধৰিলে আপুনি এখন চিঠি প্ৰেৰণ কৰিছে সেই চিঠিখনত আপুনি সেই সিলটো মোহৰটো লগাই দিছে এই মোহৰটো লগাই দিয়া লগে লগে মই বুজি পাম যদি আপুনি মোক পঠিয়ায় যে এই চিঠিখন কোনে পঠিয়াইছে কোনটো অথৰিটি কোনটো পজিশনৰ পৰা এই চিঠিখন মোৰলৈ আহিছে ঠিক আছে ঠিক তেনে ধৰণে আমি হাৰাপ্পাত কিছুমান এনে ধৰণৰ মোহৰ দেখিবলৈ পাওঁ ঠিক আছে বেছিভাগ এই মোহৰ টেৰাকটা দি বনোৱা আছিল ক্লে ঠিক আছে টেৰাকটা মানে কি আশাৰ কান্তি কেতিয়াবা গৈছে নে চাইছে নে আশাৰ কান্তিত কি পোৱা যায় মাটিৰ শিল্পৰ কাৰণে মৃৎশিল্পৰ কাৰণে বিখ্যাত হয়নে সো জিআই ট্যাগ পাইছে নেকি আশাৰ কান্দি মৃৎশিল্পই জানেনে আপোনালোকে পাইছে ওকে জিআই ট্যাগ খিনি বহুত ইম্পৰ্টেন্ট আপোনালোকে চাব কোন কোন আমাৰ কোন কেটা কালচাৰৰ কোন কেটা এলিমেন্টছে আমাৰ জিআই ট্যাগ লাভ কৰিছে ফল ইত্যাদি খোৱা বস্তুৱে কি লাভ কৰিছে ঠিক আছে সো এই সিল বিলাক ক্লে মানে আমাৰ মৃৎশিল্প যি ধৰণে আমি পটৰি বা কলহ ইত্যাদি বনাও সেই তেনেকুৱা ধৰণৰ আমি এনেকুৱা সিলস পোৱা গৈছে আপোনালোকে এতিয়া কল্পনা কৰকচোন এই সিলস বিলাকৰ কি কাম আছিলে বাৰু কিবা কাম থাকিব পাৰেনে yes he সময়ৰ অথৰিটিটো ই এফেক্ট কৰিছে আৰু মে বি ট্ৰেড কৰোতে যেতিয়া আমাৰ এই যেহেতু সহকি আছিল ঠিক আছে বস্তু সাৰপ্লাস আছিল এই সাৰপ্লাস বস্তুবিলাকৰ ট্ৰেড হৈছিল বেপাৰ বাণিজ্য কৰিছিল ফৰ এক্সাম্পল মই অকনমান আগতে কলো মেসোপটেমিয়া বুলি আৰু এখন সভ্যতা আছিল সেই মেসোপটেমিয়ালে হাৰাপ্পান সিভিলাইজেশন ইন্দাস ভ্যালি সিভিলাইজেশনৰ পৰা বস্তু গৈছিল ঠিক আছে বস্তু যাওঁতে সেই তাত যেতিয়া সেই মোহৰটো দি দিয়া যায় তেতিয়া সেই তাৰ মানুহে নিশ্চিত কৰিব পাৰিব কোনটো পাৰ্টিকুলাৰ ট্ৰেডাৰৰ পৰা বা যাৰ যি উৎপাদন কৰিছে সেই সামগ্ৰীটো কাৰ পৰা আহি আছে যেনেকৈ আমাৰ ইয়াত দেখিছেনে এইটো এটা কাইন্ড অফ মোহৰ এইটো এটা ট্ৰেড মাৰ্ক ঠিক আছে সো আমি ক্যাৰিয়াৰ ক্লাস বুলি এটা অনুষ্ঠান গঢ়িছো আৰু এই অনুষ্ঠানটো এনে ধৰণে আমি ৰিপ্ৰেজেন্ট কৰাইছো ঠিক আছে সো তেনে ধৰণে এই ৰিপ্ৰেজেন্টেশন বিলাক আমি যেনেকৈ ব্ৰ্যান্ড বিলাকৰ আপোনালোকে মোহৰ বিলাক দেখিবলৈ পায়নে এনেকুৱা এটা এনেকুৱা ধৰণৰ মোহৰ বিলাক ঠিক আছে এটো কাৰ মোহৰ এডিডাছ আৰু এটো নাইকি মানে সো এনেকুৱা ধৰণৰ মোহৰ বিলাক দেখাৰ লগে লগে আমি গম পাও যে এইটো দেখোন টি-শাৰ্ট তুমি নাইকিৰ পিন্ধিছা ঠিক আছে বা পুমাৰ পিন্ধিছা বা তেনেকুৱা ধৰণৰ ঠিক আছে সো মেবি এই যিবিলাক সিলস আছিল এই সিলস বিলাক তেনে ধৰণে চিনাক্তকৰণৰ কাৰণেও ব্যৱহাৰ কৰা হৈছিল কাৰণ কি এই সিলস বিলাক কেৱল হাৰাপ্পান সিভিলাইজেশনতে নহয় এই মেসোপটেমিয়াটো কিছুমান খনন কাৰ্যত এই সিলস বিলাক ওলাই আহিছে তাৰ মানে এইটো কথা বুজায় যে হাৰাপ্পাৰ পৰা মেসোপটেমিয়ালৈ আমি কি পঠাইছিলো বস্তু সামগ্ৰী ইত্যাদি পঠাইছিলো গুডছ পঠাইছিলো হয়নে বুজি পাইছে এইখিনিলৈকে সো এই জায়গাখন এই সিভিলাইজেশন এই সভ্যতাটো এক্সটেনসিভ ট্ৰেডত ই মানে সোমাই পৰিছিল ট্ৰেড মানে কি বেপাৰ বাণিজ্য ঠিক আছে আৰু ট্ৰেড নেটৱৰ্কস বিলাক বেলেগ বেলেগ জায়গালৈকে ই শিপাই গৈছিল বা বহলাই গৈছিল যেনেকৈ মেসোপটেমিয়ালৈকে বহুত বস্তু পঠাইছিল
এটা ট্ৰেড আইটেমছ কেনেকুৱা সামগ্ৰী আমি পঠাইছিলো ঠিক আছে পটাৰী মানে কলহ ইত্যাদি ঠিক আছে যিবিলাক মৃৎশিল্প আমি ইতিমধ্যে কথা পাতিলো ঠিক আছে তাৰ পিছত টেক্সটাইলছ মানে এই যে কাপোৰবিলাক ঠিক আছে কাপোৰ ফেব্ৰিক ইত্যাদি মেটেলছত কি পৰে আইৰন কপাৰ ঠিক আছে আৰু যেনেকৈ আমাৰ অসমত কি মেটালাৰ্জিৰ আমাৰ কিবা ম্যানুফ্যাকচাৰিং আছে নে কাঁহ পিতলৰ ঠিক আছে এন্ড আদাৰ গুডছ ঠিক আছে এই ট্ৰেডত বহুত বেছি আগবঢ়া আছিলে আমাৰ অসমখন ট্ৰেডত আগবঢ়া হয়নে ইমান নহয় আৰু ইনফ্যাক্ট ট্ৰেডটো এটা বেয়া টাৰ্ম হিচাপেহে ব্যৱহাৰ কৰে বহু সময় এই বেপাৰী নেকি তই হয়নে সো বেপাৰটো যেন বেয়া বস্তু এটা বেপাৰী হোৱাটো ভাল ঠিক আছে বেপাৰৰ দ্বাৰাহে অৰ্থনৈতিক উন্নতি সাধিব পৰা যায় ঠিক আছে সো বেপাৰটোক আমি এনে ধৰণে উপলংঘা শব্দ ব্যৱহাৰ কৰাতকৈ বেপাৰী হবলৈ আমি উৎসাহিত কৰিব লাগে তেতিয়াহে আমাৰ জবছ বাঢ়িব হয়নে তাৰ লগে লগে এগ্ৰিকালচাৰ এণ্ড ফাৰ্মিং যেহেতু ইণ্ডাছ নৈপৰীয়া এটা সভ্যতা আছিলে এই নৈপৰীয়া সভ্যতা হোৱাৰ হেতুকে এগ্ৰিকালচাৰ বহুত ভাল হৈছিলে ঠিক আছে আৰু কি ক্ৰপছ গ্ৰো কৰা হৈছিলে wheat barley and various other grains ঠিক আছে এটা আপোনালোকৰ কাৰণে পুৰোটা হোমৱৰ্ক ঠিক আছে যে হাৰাপ্পান সিভিলাইজেশনত কোনবিলাক ক্ৰপছ গ্ৰো কৰা হৈছিলে আৰু কোনবিলাক একেবাৰে পোৱা নগৈছিলে ঠিক আছে আপোনালোকক সিম্পল প্ৰশ্ন এনেকুৱা ধৰণে আহে which of the following were found in the Harappan civilization and which of them were not found ঠিক আছে এনেকুৱা ধৰণৰ সিম্পল প্ৰশ্ন আহিবই okay আৰু ইয়াত অন্য এটা বস্তু দেখিবলৈ পোৱা যায় they also had advanced system of granaries for storing surplus food ঠিক আছে আপোনালোকৰ ঘৰত যাৰ ৰুৰাল এৰিয়াত বা আইতা ককাৰ যাৰ ঘৰ আছে ঠিক আছে গ্ৰামাঞ্চলত আপোনালোকৰ ভঁৰাল আছে নে ভঁৰাল দেখি পাইছেনে আপোনালোকে ভঁৰালত কি কৰা হয় গ্ৰানাৰীত কি কৰা হয় আমি যিখিনি শস্য উৎপাদন কৰো সেই শস্যসমূহ আমি সংৰক্ষণ কৰিবৰ কাৰণে তাতে থৈ দিওঁ সংৰক্ষণ কৰিবৰ কাৰণে এইটো কাৰণে থওঁ কাৰণ আমাৰ সাৰপ্লাস আছে হয়নে আমি বছৰটো জোৰাকে আমি থব পাৰো তাৰ পৰা আমাৰ যদি তাতকৈ বছৰটো জোৰাতকেও বেছি আছে তেনেহলে আমি বিক্ৰীও কৰিব পাৰো বেচিব পাৰো হয়নে সো তেওঁলোকৰ তাত আমি কি দেখিবলৈ পাওঁ যে এডভান্স সিস্টেম অফ গ্ৰানাৰী সিস্টেম এটা আছিল তাৰমানে তেওঁলোকে কলেক্টিভলি গ্ৰো কৰি পেলাই ডাঙৰ গ্ৰানাৰীত একেলগে ষ্ট'ৰ কৰাৰ ব্যৱস্থাও তেওঁলোকে হাতত লৈছিলে ঠিক আছে আৰু ইয়াৰ লগতে কিছুমান আৰ্টিফেক্টস তাৰ আৰ্টিস্টিক এক্সপ্ৰেছনো দেখিবলৈ পোৱা যায় ঠিক আছে যিহেতু সহকী হলে আমি সহকী জায়গা বিলাকত আৰু কিছুমান বস্তু আমি দেখিবলৈ পাওঁ ঠিক আছে যদি ধৰি লওক খোৱাৰ আপোনালোকৰ টেনচন নাই উভয় নদীৰ ভাবে আপোনালোকৰ ঘৰত খোৱাৰ সকলো বস্তু আছে তেতিয়া আপোনাৰ ওচৰত লেজাৰ সময় থাকি যায় মানে সেই লেজাৰ সময় বা আপোনাৰ খালি যেটো সময়ত আপুনি কাম কৰিব নালাগে তেনেকুৱা সময়ত আমি গ্ৰামাঞ্চলত তাঁত বোৱা দেখিবলৈ পাওঁ মানে ধুনীয়াকৈ চিলাই কৰা দেখিবলৈ পাওঁ মানে কলা সংস্কৃতিৰ ফালে আমাৰ কৰিবৰ কাৰণে আমাৰ সময় ওলাই যদি আমাৰ ওচৰত খাবলৈকে আমাৰ সময় নুজুৰে ঠিক আছে খেতি বাতি কৰি আমাৰ সময় নোলায় আমি যদি সহকী নহয় আমি কালচাৰটো ধৰিব পাৰিম নে সহকী হ'ব লাগিব তেতিয়াহে আমাৰ কালচাৰটো থাকিব ঠিক আছে কেনেকুৱা ধৰণৰ চখ কৰা হৈছিল সেই সময়ত পটৰি জুৱেলাৰী ঠিক আছে জুৱেলাৰী মানে যিখিনি গহনা গাঁঠৰি ইত্যাদি ঠিক আছে ফিগাৰিং এণ্ড স্কাল্পচাৰ্ছ আমি ঘৰ ইত্যাদি সজাবলে কেতিয়াবা আমি এনেকুৱা মূৰ্তি চুটি আনি থওঁনে হয়নে তেনেকুৱা ধৰণৰ ঠিক আছে আৰু ইয়াতে এটা ফেমাস ড্যান্সিং গাৰ্লৰ স্কাল্পচাৰ এই পাৰ্টিকুলাৰ স্কাল্পচাৰটো বহুত ফেমাস ঠিক আছে আপোনালোকে হৰপ্পা বুলি সাৰ্চ কৰিলে এইটোৱে প্ৰথম ওলাই আহিব ঠিক আছে সো এই ড্যান্সিং গাৰ্লৰ স্কাল্পচাৰ এনেকে ধৰণে থকা এটা পশ্চাৰ ঠিক আছে সো সেই পশ্চাৰটোৱে বৰ্তমান সময় আমাৰ যিখিনি ক্লাসিক্যাল ডান্সেস আছে তাৰ ওপৰতো যে সেই তেতিয়াৰে পৰা প্ৰভাৱ পৰিছে ঠিক আছে আমি সেই কথা এটা ধাৰণা কৰিব পাৰো ঠিক আছে সৰু লৰা ছোৱালীয়ে খেলা বস্তুৰ পৰা ইত্যাদি কৰি এনেকুৱা ধৰণৰ বিশেষ আৰ্টিফেক্টস বেলেগ বেলেগ সামগ্ৰী আমি হাৰাপ্পান সিভিলাইজেশনত বিচাৰি পাওঁ ঠিক আছে কিন্তু বৰ আচৰিতজনকভাৱে এই ডাঙৰ সভ্যতাটো এটা সময়ত বিলুপ্তপ্ৰায় হৈ গ'ল ঠিক আছে এটা ডিক্লাইন হৈ পেলাই ডিসএপিয়াৰ হৈ মাটিৰ তলত সোমাই গ'ল ঠিক আছে ইমান বছৰ কোনেও গম নাপায় 1921 তে এই যে এখন সভ্যতা ইয়াতে আছিলে সেই কথা গম পোৱা হৈছে ঠিক আছে এতিয়া এই ডিক্লাইন আৰু ডিসএপিয়াৰেন্সটো কি হ'ল আমি আহোম
সাম্ৰাজ্যখন ঠিক আছে এটা সময় ডিক্লাইন হৈ দেখিবলৈ পাওঁ ঠিক তেনেধৰণে হলস্তম্ভ যিটো মানে হেৰি আছিলে বংশ আছিলে সেই তাৰো ডিক্লাইন আমি দেখিবলৈ পাওঁ আহোমৰ ডিক্লাইন কিয় হৈছিলে Internal conflict. yes one of the main reason is internal conflict ঠিক আছে আৰু ভিতৰৰ মাজতে খোৱা কামোৰা হয়নে আৰু এডমিনিষ্ট্ৰেচন টো যিমান সুচাৰুৰূপে চলিব লাগিছিল সিমান চলা নাছিলে আৰু ইনএফিচিয়েন্সি হৈছিলে আৰু যোগ্য প্ৰাৰ্থী নাছিলে হয়নে যোগ্য কাৰণ কি চেন্ট্ৰেল লিডাৰশ্বিপ বহুত ষ্ট্ৰং হ'ব লাগিব তেতিয়াহে সেই বংশটো সেই সভ্যতাটো থাকিব আৰু এটেক হৈছিলে নে এক্সটাৰ্নাল এটেক হৈছিলে আৰু ৰিবেলিয়ন হৈছিলে নে মোৱামৰীয়া ৰিবেলিয়নৰ দৰে বিদ্ৰোহ হৈছিলে হয়নে সো এই বিভিন্নটা কাৰণত আমি আহোম যেটো মানে বংশ আছিলে তাৰ বিনাশ হোৱা দেখিবলৈ পাওঁ এতিয়া এই যে হাৰাপ্পান চিভিলাইজেশ্যন খন ঠিক আছে ইয়াৰ বিনাশ কেনেকে হ'ল সেইটো এটা বহুত ডাঙৰ প্ৰশ্ন ঠিক আছে এতিয়াও এইটো এটা সাবজেক্ট অফ ডিবেট হিচাপে ৰৈ গৈছে কিয়নো এই চিভিলাইজেশ্যন ইমান ডাঙৰ এখন সভ্যতা বিনাশ হ'ল শেষ হৈ যাবলগীয়া হ'ল ঠিক আছে বহুতে কয় যে সৰস্বতী বুলি এখন নদী আছিলে এই সৰস্বতী নদীখন প্ৰাণ আছিলে ঠিক আছে এই সৰস্বতী নদীখন এটা সময়ত শুকাই গ'ল ঠিক আছে যেটো কাৰণত ড্ৰট হ'ল আৰু ড্ৰট হলে কি হ'ব ড্ৰট হলে মানে শুকান পৰি যায় যে ঠিক আছে শুকান পৰি গলে এগ্ৰিকালচাৰ বেয়া হ'ব এগ্ৰিকালচাৰ বেয়া হলে সাৰপ্লাস থাকিব জানো আমি ট্ৰেড কৰিবলৈ বেপাৰ বাণিজ্য কৰিবলৈ নাথাকে ঠিক আছে লগতে বহুতে এইটো কয় যে হাৰাপ্পান চিভিলাইজেশ্যন টো আৰিয়ান সকলে যেনেকে আহোমক বাৰ্মাৰ পৰা এটেক কৰা হ'ল ঠিক আছে আৰিয়ান সকলে এটেক কৰিলে এটা সময়ত আৰু এই আৰিয়ান সকল কোন ফালৰ পৰা আহিছিলে আৰ্যসকল ওয়েস্টার্ন সাইডৰ পৰা আহিছিলে সেন্ট্রাল এছিয়াৰ পৰা আহিছিলে ঠিক আছে সো সেন্ট্রাল এছিয়াৰ পৰা নতুনকৈ আহা আৰ্যসকলে যেতিয়া এটেক কৰিলে এই সভ্যতাটোৰ বিনাশ হ'ল বহুত এইটো কয় যে ওভাৰ গ্ৰেজিংও হ'ল ওভাৰ গ্ৰেজিং মানে বুজি পায়নে গ্ৰেজিং মানে কি ঘাঁহ খাই যে গৰু চৰাই যে মানে দামি গৰু ঘাঁহ খায় সেই গৰুৱে যদি বেছিকৈও ঘাঁহটো খাই দিয়ে ঠিক আছে তেতিয়া ঘাঁহবিলাকত ৰুটছ বিলাক থাকে ঠিক আছে সেই ৰুটছ বিলাক উখালি খাই যদি যায় একেবাৰে নাইকিয়া হৈ যায় তেতিয়া কি হ'ব সেই জেগাখিনি যেটো মানে বায়োডাইভাৰ্চিটি আছে সেইটো বিনাশ হৈ যায় আৰু বায়োডাইভাৰ্চিটিটো বিনাশ হোৱাৰ লগে লগে এনভায়ৰনমেন্টাল কজও থাকিব পাৰে ইয়াৰ বিনাশৰ লগতে এইটো কয় বহুতে আৰ্থকুৱেক আহিছিলে ডাঙৰ আৰ্থকুৱেক আহিছিলে আৰ্থকুৱেক অহাৰ কাৰণে এই সভ্যতাটোৰ বিনাশ হ'ল ঠিক আছে প্লানিংটো এটা ৰিজন yes ইন্ডাছ ৰিভাৰ ফ্লাডিংটো এটা ফ্লাডিংটো এটা ৰিজন হ'ব পাৰে ঠিক আছে এটা কোনটো সঠিক হয় এটো আমি নিশ্চিতভাৱে ক'ব নোৱাৰো কাৰণ কি তাৰ পৰা এতিয়াও ডিবেট চলি আছে ভালকৈ আমি তাৰ তথ্য এতিয়াকৈ আমি পোৱা নাই ঠিক আছে আৰু এই যিবিলাক কথা আমি ডিসকাস কৰিছো বৰ্তমান সময়ত এনেকুৱা সিম্পল প্ৰশ্ন আহিছে ইউপিএসসি মেইনছত ঠিক আছে যে হাৰাপ্পান চিভিলাইজেশ্যনৰ যেটো আৰ্কিটেকচাৰ আছিলে সেই আৰ্কিটেকচাৰৰ পৰা আজিৰ যুগত আমি কেনেকৈ তাক লিংক কৰিব পাৰো ঠিক আছে এনেকুৱাকৈ প্ৰশ্ন আহিছে যে লোথাল বুলি এখন বিশেষ মানে নগৰ আছিল সেই লোথাল নগৰখনত আমাৰ কেনেকুৱা ধৰণে বেপাৰ বাণিজ্য কৰিব পৰা কৈ কেনেকৈ পোৰ্ট বন্দৰগাহ বিলাক আছিল ঠিক আছে আকৌ ধোলাভিৰা বুলি এখন চহৰ আছিল তাত পানী সংৰক্ষণ কৰাৰ বিশেষ ব্যৱস্থা আছিল ঠিক আছে সো সেই ব্যৱস্থাৰ ওপৰত আপোনালোকৰ প্ৰশ্ন কৰে সো মই অকনমান আগতে যে আপোনালোকক কলো আপোনালোকে এই মেপখন ভালদৰে চাব আৰু মেপখনৰ অনুসৰি আপুনি নিজেও লোকেট কৰিব সিম্পলি ইণ্ডিয়া মেপখন আপোনালোকে লৈ ল'ব বা ওয়াৰ্ল্ড মেপখন লৈ ল'ব অকন এক্সপেন্ড কৰি তাত লোকেট কৰিবলৈ ট্ৰাই কৰিব ঠিক আছে আৰু প্ৰত্যেকখন নগৰত বিশেষ বস্তু কি পোৱা গৈছিল অকনমান নিজে চাবলৈ চেষ্টা কৰিব ঠিক আছে এতিয়া আমি কিছুমান ইম্পৰ্টেন্ট ফিচাৰ্স পঢ়ো ওকে প্ৰথমটো হৈছিলে আমি পঢ়িছিলো যে এই ধুনিয়া নগৰ বিলাকত ধুনিয়া টাউন প্ল্যানিং দেখিবলৈ পোৱা গৈছিল ঠিক আছে টাউনখন যদি ভালকৈ প্ল্যান হয় এটা আমি কি দেখিবলৈ পাম যদি আপুনি ধৰি লওক গুৱাহাটীখন প্ল্যান কৰে ঠিক আছে আমি কি কৰিলো আমি ধৰি লওক সেক্ৰেটাৰিয়েটটো এটা জায়গাত বহালো যিমান অফিচেছ যিমান কাৰ্যালয় আছে সেই জায়গাত আমি বহালো ঠিক আছে তাৰ পিছত যিমান হোলসেলাৰ্স আছে তেওঁলোকক এটা জায়গাত বহালো যিমান ৰেষ্টুৰেণ্টছ আছে এটা জায়গাত বহালো
তেতিয়া মানুহৰ যাবলে কৰিবলে মানে বিচাৰিবলে বস্তুবিলাক সুবিধা হ'বনে প্ল্যানিংটো সেইটো কাৰণে আমাক জীৱনতো লাগে ঠিক আছে আপোনালোকে ঘৰটো যদি ভালকে প্ল্যান কৰে আপোনাৰ কাপোৰবিলাক ক'ত আপুনি ৰাখিব ঠিক আছে আপুনি ডাইনিং টেবুলখন ক'ত ৰাখিব কিচেনটো ক'ত ৰাখিব ধুনীয়াকৈ প্ল্যান কৰিলে মোৰ সুবিধা হয় হয়নে ঠিক তেনেধৰণে টাউনখন যদি ভালকৈ প্ল্যান কৰা হয় আমাৰ তাত যিবিলাক সিটিজেন্স নাগৰিক থাকে তেওঁলোকৰ বহুত বস্তু সুবিধা হৈ পৰে ঠিক আছে আৰু তেনেকুৱা ধৰণৰ টাউন প্ল্যানিং আমি দেখিবলৈ পাইছো ৰেক্টেংগুলাৰ গ্ৰিড প্যাটাৰ্ন ঠিক আছে ৰেক্টেংগল হিচাপত গ্ৰিড হিচাপত তেওঁলোকে প্ল্যান কৰি লৈছিলে টাউনখন ঠিক আছে Streets in these cities ran at right angles, creating an organized and efficient system. যিহেতু grid pattern আছিলে এই যেবিলাক ৰাস্তাবিলাক সদায় গৈ পেলাই 90 ডিগ্ৰী লগ হৈছিলে সুবিধা হয়নে আমাৰ নহলে কি হয় এফালে এটা আহিছে 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 হয়নে তাৰপিছত গৈ পেলাই তাতে ট্ৰাফিক কনজেকশ্যন হয়নে তেতিয়া দিনত চাগে বুলেট কাৰ্টছে আছিল মানে গৰুদি চলোৱা আমাৰ গাড়ী ঘোঁৰা গাড়ী ইত্যাদি আছিলে চাগে ঠিক আছে কিন্তু তথাপিও তেওঁলোকৰ এই প্ল্যানিংটোৰ পৰা সুবিধা হয় ঠিক আছে সো 90 ডিগ্ৰীত লক খাইছে ঠিক আছে কনষ্ট্ৰাকচন যিবিলাক আমি মেটেৰিয়েলছ ব্যৱহাৰ কৰো ঠিক আছে এটা সময়ত আমি গাঁও বিলাকত খেৰী ঘৰ খুব ধুনীয়াকৈ দেখিবলৈ পাইছিলো মানে তাত কনষ্ট্ৰাকচন মেটেৰিয়েল কি ব্যৱহাৰ কৰা হৈছিল মাটি হয়নে মাটি ব্যৱহাৰ কৰা হৈছিল ৰুফৰ কাৰণে আমি কি ব্যৱহাৰ কৰিছিলো খেৰ ব্যৱহাৰ কৰিছিলো হয়নে খুব ধুনীয়াকৈ আমি যিখিনি কনষ্ট্ৰাকচন মেটেৰিয়েল আমাৰ ইয়াতে পোৱা গৈছিল সেইখিনি আমি ব্যৱহাৰ কৰিছিলো তাৰ পিছত এটা সময়ত আমি মাটিৰ লগত লাইম মিক্সচাৰ ইউজ কৰিছিলো লাইম মানে চূণ মানে এই বাটাম দিয়া ঘৰবিলাক যে আপোনালোকে যদি কেতিয়াবা দেখিছে তাত কি ব্যৱহাৰ কৰা হয় ভিতৰত ইকৰা থাকে বা তেনে ধৰণৰ কিবা এটা থাকে আৰু মানে ষ্ট্ৰাকচাৰটো দিবৰ কাৰণে আৰু ওপৰত মাটি আৰু চূণৰ লেপ দিয়া হয় হয়নে সো সেইটোক আমি কি বুলি কওঁ কনষ্ট্ৰাকচন মেটেৰিয়েল ঠিক আছে সো এই হৰপ্পান সিভিলাইজেশনত ইমান ধুনীয়া তেতিয়াই পকী ঘৰ আমি দেখিবলৈ পাইছিলো পকী ৰাস্তা দেখিবলৈ পাইছিলো ঠিক আছে সো এই যিবিলাক কনষ্ট্ৰাকচন মেটেৰিয়েলছ কিহেৰে বনোৱা হৈছিল জানেনে মড ব্ৰিক্স মানে মাটিৰে বনোৱা ইটা ঠিক আছে which were held together by gypsum mortar মানে এই যে আপুনি দেখিছে সোণৰ লেপটো ঠিক আছে সেই ধৰণে তাক ই লক খাই থাকিবলে আঠা তাক দিবলে তাক শক্তি দিবলে এই gypsum mortar ইংলিছত gypsum mortar বুলি কোৱা হয় এই বস্তুটো এই বিশেষ সামগ্ৰীটো ব্যৱহাৰ কৰা হৈছিল ঠিক আছে আৰু কনষ্ট্ৰাকচন যেটো টেকনিক ঠিক আছে যেনেকৈ আপোনালোকে আৰ্ট মেকিং টেকনিক তো এটা টেকনিক হয় মানে যেনেকৈ আমাৰ সব ঢালাই দিয়াটো এটা বেলেগ এটা টেকনিক হয় ঠিক আছে এই ধৰণৰ টেকনিকটো আমাৰ ডিস্টিংক্ট আছিল আৰু কন্টেম্পৰেৰী সিভিলাইজেশনস ইজিপ্ট প্ৰাইমাৰলি ইউজ ড্ৰাই ব্ৰিক্স ঠিক আছে সেই সময়ত ইজিপ্চিয়ান সিভিলাইজেশন আছিল মেসোপটেমিয়ান সিভিলাইজেশন আছিল আৰু হৰপ্পান সিভিলাইজেশন আছিল সো আমাৰ যেটো কনষ্ট্ৰাকচন আছিল ই ডিস্টিংক্ট আছিল এইবিলাকতকে তাহাততকে আমাৰটো বেলেগ আছিল বুজি পাইছে নে এইখিনি লৈকে আপোনালোকে ধৰিব পাৰি আছে নে Yes, ma'am. ওকে ইন্টারেস্টিং হয় নে আপোনালোকৰ কাৰণে হয় মেম একেবাৰে নতুনকৈ বহি আছে ওকে এটা সিটিজ বিলাক কিছুমান সিটিজ নট অল কিছুমান সিটিজ এনেকুৱাকৈ ডিভাইড কৰা হৈছিল এটা অংশ কোৱা হৈছিল সিটাডেল ঠিক আছে সিটাডেল আৰু এটা অংশ কোৱা হৈছিল দ্য লোৱাৰ টাউন সিটাডেলটো ওপৰ অঞ্চলত আছিল আৰু লোৱাৰ টাউনখন তলত ঠিক আছে সো হৰপ্পান সিটিজ বেছিভাগ গোটেইবিলাক নহয় আপাৰ সিটাডেল আৰু লোৱাৰ টাউন ওপৰ অংশটোক সিটাডেল যেটো ওপৰত মানে উখ অংশ আছিল তাক সিটাডেল বুলি কোৱা হৈছিল আৰু লোৱাৰ টাউন আৰু ৰেজ প্ল্যাটফৰ্ম সিটাডেল খন এখন ৰেজ প্ল্যাটফৰ্ম ষ্টেজটো আমাৰ এই বিহুমঞ্চ ষ্টেজটো ৰেজ প্ল্যাটফৰ্মত বনোৱা হয়নে ঠিক তেনে ধৰণে এই সিটাডেলটো এটা ৰেজ প্ল্যাটফৰ্মত বনোৱা হৈছিল ঠিক আছে and was occupied by the elite and the ruling class যি ruling class for example আমি যেতিয়া আহোম সাম্ৰাজ্যৰ কথা পাতো তেতিয়া ruling class কোন আছিল স্বৰ্গদেউসকল nobility বুঢ়াগোহাঁই বৰগোহাঁই সকল হয়নে সো তেওঁলোক আছিল ruling class elite class ওপৰৰ ক্লাস আৰু normal পাইকসকল normal class হয়নে সো এই elite class টো ওপৰৰ অংশটো কি বুলি কোৱা হৈছিল সিটাডেল ঠিক আছে এই সিটাডেলত বাস কৰিছিল আৰু লোৱাৰ টাউনত working class পাইকসকল working classত পৰিবনে শ্ৰমিক
হয়নে শ্ৰেণী এই শ্ৰমিক শ্ৰেণী ক'ত বাস কৰিছিলে চিটাডেলত এইবিলাক ধাৰণাহে ঠিক আছে এনেকুৱা এটা ধাৰণা কৰা হৈছে ওকে আৰু এইটো কথা কোৱা হৈছিলে যে most Harappan buildings had private wells ঠিক আছে তাৰমানে প্ৰত্যেকটো ঘৰবিলাকত এটা বস্তু বিশেষ বস্তু সকলোতে দেখিবলৈ পোৱা গৈছিলে সেইটো হৈছিলে কুঁৱা ঠিক আছে যাতে সকলোৱে ফ্ৰেছ ৱাটাৰ সকলো সময়তে ব্যৱহাৰ কৰিব পাৰে তেনেহলে তেওঁলোকে টু সাম এক্সটেন্ট জিঅগ্ৰাফিটো ভালদৰে বুজি পাইছিলে মানে জিঅলজিটো ভালদৰে বুজি পাইছিলে আৰু দেখিবলৈ পোৱা গৈছিলে প্ৰপাৰলি ভেন্টিলেটেড বাথৰুমছ ঠিক আছে showcasing the advanced understanding of sanitation সফা চিকুণতা মানে সুস্বাস্থ্যৰ অধিকাৰী হোৱাৰ কাৰণে তেওঁলোকে কিমান যত্ন লৈছিলে ড্ৰেইনছ বিলাক কেনেকুৱা আছিলে ঢকা ড্ৰেইনছ বিলাক দেখিবলৈ পোৱা গৈছিলে ধুনীয়াকৈ প্ল্যান কৰা গ্ৰিড প্যাটাৰ্ণত বনোৱা গৈছিলে টাউনখন ঠিক আছে আৰু বাথৰুমছ বিলাকতো তেওঁলোকে ভেন্টিলেশন দিছিলে ঠিক আছে ভেন্টিলেশন মানে কি এই ওপৰত যে থাকে ভেন্টিলেশন বিলাক হাৱা অহা যোৱা ধুনীয়াকৈ কৰিব পাৰে বতাহ চলাচলটো যেতিয়া ভাল হয় ঠিক আছে আপুনি যেতিয়া ঘৰটো কোন দিশত বহাইছে ভালদৰে জানে বতাহটো কোনফালে বলে আপুনি ভালদৰে জানে সেই অনুসৰি আপুনি খিৰিকী দৰজাবিলাক ৰাখে তেতিয়া আপোনাৰ ৰুমৰ বতাহ চলাচলটো ভাল হয় বতাহ চলাচলটো ভাল হলে কি হয় ষ্টেগনেন্ট হৈ নাথাকে বতাহটো তাৰমানে তাতে যদি কিবা বীজাণু ইত্যাদি সৰু সুৰা থাকে কিন্তু উৰি গুচি যায় মানে আৰু ফ্ৰেছ এয়াৰ আমি পাই থাকো ঠিক আছে সো ইয়াৰ দ্বাৰা আমি ইমান ধুনীয়া ইনফ্ৰাষ্ট্ৰাকচাৰ এই যে প্ৰশ্নটো সুধিছিলে যে আৰ্কিটেকচাৰ সেই হাৰাপ্পান আৰ্কিটেকচাৰৰ পৰা আমি বৰ্তমান সময়ত কেনেকৈ তাৰ কিছু মানে আভাস আমি বৰ্তমান সময়ত ব্যৱহাৰ কৰিব পাৰো ঠিক আছে আপোনালোকে এইবিলাক কথা লিখিব লাগিব তেতিয়া well ventilated bathrooms structured houses ঠিক আছে planned cities ঠিক আছে covered drains তাৰ পিছত প্ৰত্যেকটো ঘৰতে একোটা কুঁৱা এইবিলাক কথা উল্লেখ আপোনালোকে কৰিব লাগিব ওকে lack of monuments ঠিক আছে monuments মানে কি monuments কাৰণে এটা ডিপিএছপি আছে নে আপোনালোকৰ মনত আছে নে to safeguard and to conserve the monuments of national importance কোনটো ডিপিএছপি আছিল 49 নে 50 আছিল 49 নে 50 49 for monument কৈছিল মই হয়নে সো এই মনুমেন্ট বিলাক কেনেকুৱা হয় আমাৰ দেশত কোনবিলাক আমাৰ ৰাজ্যত কি মনুমেন্ট আছে কওকচোন পুৰণি মনুমেন্ট ৰংঘৰ আছে কাৰেংঘৰ আছে হয়নে মৈদাম বিলাক আছে আৰু আমাৰ ভাৰতবৰ্ষৰ অন্য কি মনুমেন্ট আপোনালোকে জানে তাজমহল আছে ঠিক আছে কিন্তু আমি হাৰাপ্পান সিভিলাইজেশনত মনুমেন্ট ঠিক তেনেদৰে দেখিবলৈ নাপাওঁ ঠিক আছে আৰু কোনো ধৰণৰ আমি টেম্পলছ বা প্যালেস বেলেগকৈ আমি দেখিবলৈ পোৱা নাই ওকে সো এবসেন্স অফ মনুমেন্ট বিলাকে এটা ডাঙৰ প্ৰশ্ন কৰিহে আনে ঠিক আছে ইমান ডাঙৰ এখন সভ্যতা কিন্তু একো এনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰ নাই ঠিক আছে এডভান্স ড্ৰেইনিং সিস্টেম আমি অলৰেডি ড্ৰেইনিং সিস্টেমৰ কথা কৈছোৱে যে ড্ৰেইন বিলাক ধুনীয়াকৈ ডিজাইন কৰা হয় আৰু ড্ৰেইন বিলাকে ইটো হিটো গৈ পেলাই ক'ত লগ খাব ঠিক আছে ইটো গৈ পেলাই হিটো ড্ৰেইনক কোনে ক'ত লগ খাব ঠিক আছে এইবিলাক ধুনীয়াকৈ ডিজাইন কৰি প্ল্যান কৰি হাৰাপ্পান সিটিজ বিলাক ৰচনা কৰা হৈছিল ঠিক আছে আৰু ড্ৰেইনছ বিলাক ধুনীয়াকৈ কভাৰ্ড আছিল ঠিক আছে আৰু এই যে ৰাস্তাটোৰ তলে তলে গৈছিল ঠিক আছে ৰাস্তাও ওপৰত আছিল আৰু তলে তলে ড্ৰেইন বিলাক গৈছিল কিমান ধুনীয়া প্ল্যানিং আমি ভাবিছো অপচন হেই তেতিয়াৰ যুগতে হয়নে আৰু মেইন ক্ৰপস কি আমাৰ গ্ৰো কৰা হৈছিল এগ্ৰিকালচাৰটো আমি জানিছো বুজিছো যে এগ্ৰিকালচাৰটো বিশেষভাৱে ভাল আছিল সেইকাৰণে উভৈনদী হৈছিল হয়নে সো ইয়াত কি ধৰণৰ বস্তু গ্ৰো কৰা হৈছিল দুটা বিশেষ ক্ৰপস গ্ৰো কৰা হৈছিল এটা হৈছে হুইট আৰু আনটো হৈছিল বাৰ্লি ঠিক আছে হুইট মানে ঘেঁহু বাৰ্লিটো কি কয় বাৰ্লিয়ে কয় নেকি ঠিক আছে এভিডেন্স অফ ৰাইস কাল্টিভেশন has been found তাৰ লগতে ৰাইসও আছিল কিন্তু ৰাইসটো কি আছিল কম ঠিক আছে ৰাইসটো পোৱা গৈছিল ক'ত পোৱা গৈছিল লোথাল ৰংপুৰ ইন গুজৰাট এই যে আমি কলো লোথাল আৰু ৰংপুৰ এটা আপোনালোকে মনত ৰাখিব এই দুটা কথা কৈছো আপোনালোকে ভালদৰে চাব মেপখন ক'ত কি আছিল ভালদৰে লোকেট কৰিবলৈ চেষ্টা কৰিব ওকে সো যে ৰাইসটো গ্ৰো কৰিছিল কিন্তু লিমিটেড ৰিজনছত কিছু অংশতহে ৰাইসটো গ্ৰো কৰা আমি দেখিবলৈ পাইছিলো তাৰ উপৰিও অন্য কি গ্ৰো কৰা হৈছিল ডেটস মানে কি খেজুৰ ঠিক আছে মাষ্টাৰ্ড সেছাম
sesame বুলিও ক'ব পাৰি ঠিক আছে mustard আৰু sesame এইকেইটা তেল ওলাই নে এইকেইটাৰ পৰা mustard মানে সৰিয়হ আৰু sesame মানে তিল পিঠাটো খাই আহিছে আপোনালোকে মানে কটন দি পেলাই এই ফেব্ৰিক্স বিলাক টেক্সটাইলটো ট্ৰেড কৰিছিলে নে মনত আছে নে হাৰাপ্পাত টেক্সটাইল ট্ৰেড হৈছিলে হয়নে সো কটনৰ পৰা টেক্সটাইল ওলাইছিলে ঠিক আছে ৰাইটো কি হয় লাই সৰিয়হটো গতে লাই গছৰ পৰা ৰাই ওলাই হয়নে লাই দিলো গুটি আমি লাই কওঁ আৰু বেলেগ জায়গাত ৰাই কয় ওকে সো এটো এটা টাইপ অফ মাস্টাৰ্ড হয় সেইকাৰণে আমি মাস্টাৰ্ড গ্ৰীনছ বুলি কওঁ মানে লাই শাকটো কি বুলি কওঁ আমি মাস্টাৰ্ড গ্ৰীনছ বুলি কয় নে নকয় কয়নে পিজ মানে মটৰ মাহ ঠিক আছে তাৰ উপৰিও অন্যান্য বিভিন্ন টা কৃষি ভিত্তিক আমি বহুতখিনি বস্তু উৎপাদন কৰিছিলো ঠিক আছে আৰু এইটো কথা কোৱা হয় হাৰাপ্পান যে প্ৰথম আছিলে যি ওয়াৰ্ল্ডত কটন প্ৰডিউস কৰিছিলে আপোনালোকে এই যেবিলাক সুপাৰলেটিভ ফৰ্ম সদায় মনত ৰাখিব লাগিব প্ৰথম কোনটো আটাইতকৈ ডাঙৰ যদি উল্লেখ কৰা হয় ঠিক আছে সো তেওঁলোকৰ এই কটন কাল্টিভেশনত ভালকে কৰাৰ কাৰণে তেওঁলোকে ধুনিয়াকৈ কাপোৰ বৈ তুলিছিলে ঠিক আছে আৰু তেওঁলোকৰ সেইটো কাৰণে সিন্দন এটা বিশেষ উইভিং প্যাটাৰ্নটো গ্ৰীক সকলে সিন্দন বুলি কৈছিল মানে হিন্দু নদীৰ ওচৰৰ পৰা পাৰৰ পৰা অহা যেটো ম্যাটেৰিয়েল তাক সিন্দন বুলি কোৱা হৈছিল যেটো কটন ইন্ডাষ্ট্ৰিটোৱে আমাৰ বৰ্তমান সময়তো আমি কটনৰ কিমান নম্বৰ প্ৰডিউসাৰ ওয়াৰ্ল্ডৰ কে নম্বৰ প্ৰডিউসাৰ হয় বৰ্তমান সময়ত কটন প্ৰডিউস কৰে নে ইন্ডিয়া কৰে ক'ত কৰে Maharashtra, very good Maharashtra and Gujarat কিছু এরিয়া আৰু আন্ধ্ৰ প্ৰদেশৰ কিছু এৰিয়া ঠিক আছে যত ব্ল্যাক সয়েলটো পোৱা যায় এতিয়া আপোনালোকে চাব যে আমাৰ ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ বেছি কোনখন ষ্টেটে কটন প্ৰডিউস কৰে ঠিক আছে আৰু গোটেই বিশ্বৰ ভিতৰত আটাইতকৈ বেছি কোনখন দেশে কটন প্ৰডিউস কৰে আৰু আমাৰ ভাৰতবৰ্ষৰ স্থান কোনটোত আছে ঠিক আছে এইবিলাক ইম্পৰ্টেন্ট গুৰুত্বপূৰ্ণ তথ্য আপোনালোকৰ এগ্ৰিকালচাৰাল টুলস আমি কি দেখিবলৈ পাম আমি সজুলি আমি কৃষি কাম কৰোতে বিভিন্ন সজুলি ব্যৱহাৰ কৰোনে আজিৰ দিনত কোনে নকৰো আজিৰ দিনত কি ব্যৱহাৰ কৰো সজুলি কোৰ নাঙল ট্ৰাক্টৰ আমি আৰু মেকানাইজড হৈ গৈছো হয়নে তাৰপিছত হাৰ্ভেস্টিং মেচিন যি হাৰ্ভেস্ট কাটি দিয়ে ধান মিলিং কৰে এইবিলাক আমাৰ টুলস সজুলি ঠিক আছে তেতিয়া দিনৰ হাৰাপ্পান সিভিলাইজেছন আমি কি দেখিবলৈ পাইছিলো এনিমেল ড্ৰন উডেন প্লাউজ এণ্ড ষ্টোন সিকলস তাৰমানে কি কৈছে উডেন প্লাউজ মানে কৈছে নাঙল ঠিক আছে নাঙলটো কিহেৰে বনোৱা হয় কাঠেৰে আৰু সিকলস মানে কাঁচিখন কিহেৰে বনোৱা হৈছিল ষ্টোন দি পেলাই আৰু ইয়াৰ দ্বাৰা মাটিটো এনেকে সহাইছিলে বুলি কয় নেকি ন কি কয় মাটিটো হাল বাইছিলে তাৰ পিছত তাতে গুটি দিছিলে বীজ দিছিলে আৰু সময়ত ধান কাটিছিলে ধান মানে তাতে কোন কেইবিধ শস্য বিশেষকৈ উৎপাদন কৰা হৈছিল wheat and barley আৰু তাৰ লগতে cotton আৰু mustard আৰু peas আৰু rye আৰু sesame very good আৰু rice মানে আৰু dates very ঠিক আছে সো আপোনালোকে শুনি আচৰিত হ'ব যে তেতিয়াৰ দিনত তেওঁলোকে সেই তেতিয়াৰ দিনতে ইৰিগেশ্যন প্ৰেক্টিছ কৰিছিলে আজিৰ দিনতে আমাৰ দেশত যদিও নেকি এখন কৃষি ভিত্তিক দেশ হয় তথাপিও আমাৰ কিমান পাৰ্চেন্টেজ আমাৰ অসমতে আপোনালোকে কিমানত ইৰিগেশ্যন দেখিবলৈ পায় বহুত কম হয়নে কিন্তু তেওঁলোকৰ এটা ৱেল অৰ্গানাইজড এগ্ৰিকালচাৰ সিস্টেম আছিলে আৰু বহুত ধুনীয়াকৈ তেওঁলোকে ইৰিগেশ্যন কৰিছিলে কিন্তু কেনেল ইৰিগেশ্যন কমকৈ দেখিবলৈ পোৱা যায় কিন্তু একেবাৰে নাই বুলি আপোনালোকে ক'ব নোৱাৰে ঠিক আছে কেনেল মানে কি এই যে ডাঙৰ এটা যদি পানীৰ উৎস আছে তাৰ পৰা চেনেল কৰি লৈ আনে ঠিক আছে কেনেল ইৰিগেশ্যন বুলি কোৱা হয় ঠিক আছে they did have rubber bunds narrow water channels or nalas enclosed by dams which are used for water management কিন্তু সৰুসুৰা ড্যাম কৰি পেলাই বান্ধ বান্ধি পেলাই তেওঁলোকে ড্যামৰো সৃষ্টি কৰিছিল ঠিক আছে সো হাৰাপ্পান আমি জানিছো ইমান ডাঙৰ ইমান চহকী
এখন সভ্যতা আছিলে তাত sufficient food grains আছিলে সেই পপুলেশনটো সার্ভাইভ কৰিবৰ কাৰণে ঠিক আছে সেই জনসংখ্যা খোৱাই বয় জীয়াই ৰাখিবৰ কাৰণে সিৰিয়ালছ বিলাক সেই কাৰণে সাগে ট্যাক্স হিচাপে কালেক্ট কৰা হৈছিলে পেজেন্টছৰ পৰা আৰু সেই ডাঙৰ ডাঙৰ ভঁৰালৰ কথা যে আমি আলোচনা কৰিছিলো অলপ আগতে সেই ডাঙৰ ডাঙৰ ভঁৰাল বিলাকত তাক সংৰক্ষণ কৰা হৈছিলে ঠিক আছে সো এই সিৰিয়ালছ বিলাক ঠিক আছে যিবিলাকৰ কথা আমি পাতিছিলো অলপ আগত তাক সেই গ্ৰেনাৰিজ বিলাক ভঁৰালত সুমুৱাই পেলাই ৰখা হৈছিলে ঠিক আছে এই ধৰণৰ প্ৰেক্টিস আমি মেসোপটেমিয়াটো দেখিবলৈ পাওঁ যে সমূহীয়া ভাৱে এই ডাঙৰ কৈ ভঁৰাল গঢ়ি তোলা ঠিক আছে বহুত ৰিসেন্ট সময়লৈকে ট্যাক্স হিচাপে আমাৰ ভাৰতবৰ্ষত কিহে দিয়া হৈছিলে শস্য দিয়া হৈছিলে ঠিক আছে মোগলৰ সময়লৈকে আহোমৰ সময়লৈকে ট্যাক্স হিচাপে আমি কি দিছিলো শস্য ঠিক আছে ঠিক তেনে ধৰণে সেই তেতিয়া তাতো আমি একেই দেখিবলৈ পাইছিলো কিমান সময়